নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোকক গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় গাণিতিক আৰ্হিৰ পঞ্চম অংশটি আলোচনা কৰিবলৈ ওলাইছো। এতিয়ালৈ তোমালোকে গাণিতিক আৰ্হি পাঠটিত সংখ্যাৰ ভিন ভিন আৰ্হিৰ বিষয়ে জানিব পাৰিলা। সংখ্যাৰ আৰ্হিবোৰক কেনেকুৱাকৈ চিত্ৰীয় ৰূপত উপস্থাপন কৰিব পাৰি আৰু চিত্ৰীয় ৰূপত উপস্থাপন কৰাৰ পিছতো আমি আৰ্হি দেখা পাওঁ, এই বিষয়ে তোমালোকে জানিব পাৰিলা। এতিয়া আমি এই অংশটিত কি আছে চাওঁ আহা। এই অংশটিত আমি দেখিছো সংখ্যাৰ আৰ্হিবোৰৰ মাজত সম্পৰ্ক। আমি সংখ্যাৰ আৰ্হিবোৰৰ ক্ষেত্ৰত দেখিছো গণনা কৰা সংখ্যা, পূৰ্ণ সংখ্যা, লগতে আমি যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, ত্ৰিভুজীয় সংখ্যা, এইবোৰৰ আমি আৰ্হি দেখিবলৈ পাইছো। এতিয়া এনেকুৱা ধৰণৰ আৰ্হিবোৰৰ মাজতো আমি কেনেকুৱা সম্পৰ্ক দেখিব পাওঁ চাওঁ আহা। ইয়াতে দিয়া হৈছে ত্ৰিভুজীয় সংখ্যা এটা বিশেষ আৰ্হি ব্যৱহাৰ কৰি আমি বৰ্গ সংখ্যা পাব পাৰো। ত্ৰিভুজীয় সংখ্যা বুলি ক'লে আমি পাওঁ 1, 3, 6, 10, আমি এনেকৈ কিছুমান সংখ্যা পাওঁ। এই সংখ্যাবোৰক কি সংখ্যা বুলি কোৱা হয়? আমি আগতে পাইছো ত্ৰিভুজীয় সংখ্যা। এতিয়া এই সংখ্যাবোৰক আমি প্ৰয়োগ কৰি আকৌ এটা সেনেকুৱা সংখ্যাৰ আৰ্হি পাব পাৰো। চোৱাচোন, প্ৰথমতে কি আছে 1, আমি যদি এই দুটাক যোগ কৰি দিওঁ আমি কি দেখিবলৈ পাম? 4। এইবাৰ যদি আমি এই দুটা ওচৰা-ওচৰি দুটাক যোগ কৰি দিওঁ তেতিয়া আমি কি দেখিবলৈ পাম? 9। ঠিক সেইদৰে এই দুটা যোগ কৰিলে আমি কি দেখিবলৈ পাম? 6 + 10, 16। ইয়াতে আমি যিটো আৰ্হি দেখা পাইছো এইটো কি আৰ্হি দেখিছো? এই আৰ্হিটো দেখি তোমালোকে ধৰিব পাৰিছানে? এই আৰ্হিটো কি হয়? এটা বৰ্গ সংখ্যাৰ আৰ্হি। গতিকে আমি ইয়াতে দেখিছো যে আমি ত্ৰিভুজীয় সংখ্যাবোৰ প্ৰয়োগ কৰি ত্ৰিভুজীয় সংখ্যাবোৰৰ মাজত যোগ কৰি আমি এটা আকৌ সংখ্যাৰ আৰ্হি পাব পাৰিছো, সেইটো হৈছে বৰ্গৰ আৰ্হি। এতিয়া চোৱা, ইয়াতে দিয়া আছে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল সদায় এটা কি হয়? বৰ্গ সংখ্যা হয়। আৰু 1 হৈছে আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যা আৰু বৰ্গ সংখ্যা। গতিকে এই আৰ্হি কেইটা আমি পৰ্যবেক্ষণ কৰি কি দেখিব পাৰো যে সংখ্যা কেইটা ত্ৰিভুজীয় সংখ্যাৰ যোগফল কৰি আমি কি পাব পাৰো? বৰ্গ সংখ্যা পাব পাৰো। আৰু 1 এটা এনেকুৱা সংখ্যা যিটো ত্ৰিভুজীয় সংখ্যাও হয় আৰু বৰ্গ সংখ্যাও হয়। এতিয়া চোৱা, আগৰ পৃষ্ঠাৰ সাজোনটোক আমি চিত্ৰৰ সহায়তো প্ৰদৰ্শন কৰিব পাৰো। এই কথাটো আমি আগৰ অংশবোৰত আলোচনা কৰিছো যে সংখ্যাৰ আৰ্হিবোৰক আমি চিত্ৰভাৱে উপস্থাপন কৰিব পাৰো। ইয়াতে চোৱা 1, ইয়াতে আমি দুটা ত্ৰিভুজ দেখাইছো, দুটা ত্ৰিভুজীয় সংখ্যা। গতিকে আমি এটা কি পাবলৈ সক্ষম হৈছো? এইটো এটা বৰ্গ পাবলৈ সক্ষম হৈছো। ঠিক সেইদৰে ইয়াতে ত্ৰিভুজীয় সংখ্যা দুটা লগ লাগিও আমি কি পাব পাৰিছো? এটা বৰ্গ সংখ্যা পাব পাৰিছো। তোমালোকে নিশ্চয় বুজিছা? এতিয়া চোৱা, এতিয়া আকৌ আমি এক বেলেগ সংখ্যাৰ দ্বাৰা চাওঁ। ইয়াতে চোৱা, গণনা সংখ্যাবোৰ প্ৰথমে ঊৰ্ধ্বক্ৰমত আৰু পাছত অৰ্ধক্ৰমত সজাই যোগ কৰিলেও আমি এটা বেলেগ সংখ্যাৰ আৰ্হি দেখিবলৈ পাওঁ। কেনেকৈ দেখিবলৈ পাওঁ চাওঁ আহা। ইয়াতে দেখিছানে? 1 টো প্ৰথমটো 1 হৈছে, তাৰপিছত ঊৰ্ধ্বক্ৰমত ক্ৰমিক সংখ্যাটো বাঢ়ি গৈছে 1 + 2, এবাৰ অৰ্ধক্ৰমত গৈছে 2 + 1। গতিকে আমি এইটো যোগ কৰিলে কি পাম? 4। তাৰপিছত আমি কি দেখিছো? 1, 2, 3, এইটো ঊৰ্ধ্বক্ৰমত গৈছে। নেক্সট 3 ৰ পিছত 2, 1, এইটো অৰ্ধক্ৰমত গুচি গৈছে। গতিকে এইখিনি আমি যোগ কৰিলেও কি পাম? 9। এইদৰে আমি দেখিছো যে আমি আকৌ বৰ্গ সংখ্যা পাবৰ কাৰণে সক্ষম হৈছো। ওপৰৰ আৰ্হিটোৰ পৰা আন এক ধৰণেও আমি ক্ৰমিক সংখ্যাবোৰক প্ৰথমে ঊৰ্ধ্বক্ৰমত আৰু ক্ৰমে অৰ্ধক্ৰমত সজাই এটা পূৰ্ণবৰ্গ সংখ্যা যে পাওঁ, সেইটো আমি চিত্ৰৰ সহায়ত দেখাব পাৰো। ইয়াতে দেখিছেনে? চিত্ৰত প্ৰথমতে এটা ডট দেখুৱাইছে, এটা ডট, দুটা ডট, আকৌ এটা ডট, এটা ডট, দুটা ডট, তিনিটা ডট, দুটা ডট, এটা ডট, এনেকৈও আমি চিত্ৰৰ দ্বাৰা আৰ্হিটো উপস্থাপন কৰি দেখুৱাব পাৰো। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা। 1.4 লৈ আগবাঢ়িছো। প্ৰথম প্ৰশ্নটো কি আছে চাওঁ আহা।
ইয়াত কি দিছে ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 আকৌ অৰ্ধক্ৰমত গৈছে গৈ আমি দেখিছো যে 49 চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিব দিছে আমি অলপ আগতে আলোচনা কৰিলো এটাৰ পিছত আমাৰ কেনেকৈ যাব ঊৰ্ধ্বক্ৰমত বাঢ়ি যাব ঊৰ্ধ্বক্ৰমত আমাৰ কিমানলৈ বাঢ়িব চোৱা ইয়াতে 1 2 3 7 ইয়াতে আমি 1 2 3 4 5 1 2 3 4 5 6 এইবাৰ আমাৰ কিমান হ'ব 7 1 2 3 4 5 6 7 এইবাৰ আমাৰ কি হ'ব অৰ্ধক্ৰমত যাব 1 2 3 4 5 6 6ৰ পিছত 1 2 3 4 5 ইয়াৰ পিছত কি হ'ব 1 2 3 4 ইয়াৰ পিছত হ'ব 1 2 3 1 2 1 ইয়াতে যদি আমি চাওঁ ইয়াতে যদি আমি ডট হিসাব কৰো আমি কিমান ডট পাব পাৰিম 49 গতিকে আমি এই যেটো আমাক আৰ্হি দিছে এই আৰ্হিটোক আমি চিত্ৰৰ সহায়ত এনেকৈ প্ৰদৰ্শন কৰিব পাৰো এতিয়া চোৱা কি দিছে একে ধৰণৰ চিত্ৰ 11 লৈ অঙ্কন কৰা আমি ইয়াতে কি কৰিছিলো এনেকৈ 7 লৈ গৈছিলো ইয়াতে আমি 7 লৈ ঊৰ্ধ্বক্ৰমত গৈছো গৈ আমি ইফালে অৰ্ধক্ৰমত গৈছো ইয়াৰে পিছৰ প্ৰশ্নটোত কি দিছে চোৱা যে আমি 11 লৈ অঙ্কন কৰিম গতিকে আমি 1 2 1 2 3 1 2 3 4 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 7 এবাৰ আমি কি ড্ৰ কৰিম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 10 এবাৰ আমি কিমানলৈ ড্ৰ কৰিম 1 2 3 4 5 6 7 8 9 10 11 আমাক কিমানলৈ কৰিব দিছে 11 লৈ এবাৰ আমি কি কৰিম আমি এবাৰ অৰ্ধক্ৰমত সজাম 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 1 2 3 4 5 6 1 2 3 4 5 1 2 3 4 1 2 3 1 2 1 আমি এনেকৈ প্ৰথমতে আমি কি দেখাইছো ইয়ালৈ ঊৰ্ধ্বক্ৰমত দেখাইছো আৰু ইয়াৰে পিছত আমাৰ কি হৈছে অৰ্ধক্ৰমত ই আগবাঢ়ি গৈছে আৰু এনেকৈ যদি আমি ডট এতিয়া হিসাব কৰো আমি কিমান দেখিবলৈ পাম 121 এতিয়া চোৱা আমি 3 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছো তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হিৰ যোগফল উলিয়াবলৈ চেষ্টা কৰা আমাক ইয়াতে কি কোৱা হৈছে 1 1 + 3 4 1 + 3 + 5 9 ইয়াতে তোমালোকে চোৱা এই সংখ্যাৰ আৰ্হিবোৰ যে দেখিছো এই সংখ্যাৰ আৰ্হিবোৰ কিহৰ আৰ্হি হয় আমি যদি পৰ্যবেক্ষণ কৰো দেখিবলৈ পাম যে এইবোৰ অযুগ্ম সংখ্যাৰ আৰ্হি সো 1 1 + 3 তাৰ লগত নতুনকৈ অযুগ্ম সংখ্যা 5 হৈছে 7 হৈছে গতিকে ইয়াতে আমি কি পাম 16 পাম 16ৰ লগত নতুনকৈ 9 হৈছে 25 পাম এনেকৈ আমি কি পাম 36
6 পাম ইয়াতে আমাক যোগফল উলিয়াব দিছে আৰু লগতে পৰৱৰ্তী ইয়াৰ আৰ্হি লিখিব দিছে ইয়াৰ পিছৰ আৰ্হিটো লিখিলে আমাৰ কি হ'ব 1 plus 3 plus 5 plus 7 plus 9 plus 11 আৰু ইয়াৰ লগত আমাৰ কি যোগ হ'ব 13 আৰু আমি ইয়ালৈ পাইছিলো 36 গতিকে আমি কি পাম 49 পাম আৰু ইয়াতে আমি কি পাম 1 plus 3 plus 5 plus 7 plus 9 plus 11 plus 13 plus 15 পঢ়িলে আমি কি দেখিবলৈ পাম আমি যদি যোগ কৰি চাওঁ 64 এনেকৈ আমি তাৰ পৰৱৰ্তী সংখ্যাবোৰ উলিয়াব পাৰো এতিয়া চোৱা এই সংখ্যাবোৰত আমি কি দেখিলো আমি ইয়াতে এটা কি দেখিছো বৰ্গ সংখ্যাৰ আৰ্হিও পাবলৈ সক্ষম হৈছো ইয়াৰে প্ৰশ্ন আগৰ প্ৰশ্নটিলৈ আগবাঢ়ো ইয়াতে চোৱা উপৰোক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা আমাৰ আৰ্হিটো কি আছিল 1 1 plus 3 1 plus 3 plus 5 1 plus 3 plus 5 plus 7 এনেকৈ আৰ্হিটো আগবাঢ়ি গৈছিলে আৰু এটোক যদি আমি চিত্ৰভাৱে দেখাও কেনেকৈ দেখাব পাৰো 1 এটোক দেখালে 1 1 2 3 এটোক দেখালে 1 1 2 3 5ৰ কাৰণে 1 2 3 4 5 ইয়াতে আমি দেখাব পাৰো 1 1 2 3 1 2 3 4 5 এইবাৰ কি আহিব 7 আমাৰ এটা অযুগ্ম সংখ্যা আৰু ইয়াতো আমি দেখিছো যে এটা এটা কি পাইছো আমি বৰ্গ আকৃতি দেখিবলৈ পাইছো তাৰ মানে ইয়াৰ পৰা আমি বৰ্গ সংখ্যাটো পাব পাৰো এতিয়া আমি তোমালোকৰ মূল্যায়নলৈ আগবাঢ়িছো চোৱা প্ৰথম মূল্যায়নটো কি আছে প্ৰথম পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল উলিয়া এটা অযুগ্ম সংখ্যা আমি জানো অযুগ্ম সংখ্যা কি আছিল 1 plus 3 plus 5 plus 7 plus 9 ইয়াতে আমি পাঁচটা অযুগ্ম সংখ্যা লিখিছো আৰু এই পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল আমি জানো যে অযুগ্ম সংখ্যা যিমানটা হয় হেতুৰ বৰ্গ সংখ্যা হয় গতিকে ইয়াতে পাঁচটা আছে যেহেতু পাঁচৰ বৰ্গ আমি কিমান জানো 25 ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব 25 ইয়াৰে পিছত কি প্ৰশ্ন আছে আমি চাওঁ আহা ক্ৰমিক সংখ্যাবোৰ প্ৰথমে ঊৰ্ধ্বক্ৰমত আৰু ক্ৰমে অৰ্ধক্ৰমত সজাই যোগ কৰিলে এটা ডেশ সংখ্যা পোৱা যায় আমি নিশ্চয় জানো কি সংখ্যা পোৱা যায় আমি আগত তাৰ ক্ৰমটো কৰি চালো কি আছিলে আমি প্ৰথমতে কৰি চাব পাৰো 1 plus 2 plus 1 আমি কি পাম 4 1 plus 2 plus 3 plus 2 plus 1 আমি 9 পাও গতিকে এই সংখ্যাবোৰ চালে আমি গম পাম যে আমি কি সংখ্যা পাম একোটা বৰ্গ সংখ্যা আমি পাব পাৰো এই অংশটিত আজিলৈ এইখিনিয়ে ইয়াৰে পিছৰ অংশখিনি আমি পিছত আলোচনা কৰিম আজিলৈ ধন্যবাদ